আজি আমাৰ অসমত 2895 ফেসবুক একাউন্ট এক্টিভ হৈ আছে যিসমূহ ক'ৰ পৰা চলি আছে ইছলামাবাদ ঢাকা ময়মনসিং দুবাই ৰিয়াদ কিন্তু কোনজন সাংবাদিকে ৰিসাৰ্চ কৰিছে কওক এটো ৰিসাৰ্চ কৰিব কাৰণে তো একোই নালাগে মাত্ৰ কমেন্ট খিনি লৈ যাব লাগে গৈ চাব লাগে যে বা ইয়াৰ এড্ৰেছটো ক'ত আছে তানে আমি অসমীয়া মানুহখিনি অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছো এটো সব মই সৰু উদাহৰণ দিলো এজন হুসেন বিল অবেয়ান ঠিক আছে লিখা আছে সিটিজি মানে চিটাগং তেওঁৰ ফেসবুক পেজত ফটো লগাই থৈ দিছে এখন বাংলাদেশৰ পতাকা এখন ইণ্ডিয়াৰ পতাকা ইয়াৰ নহয় তাৰ পৰাই কৰি আছে ইয়াৰটো হ'বই ন ইয়াৰ পৰা কৰিলে তো সব আৰু ম্যাক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকেই কমেন্ট কৰি থাকে এজন সব ৰবিউল আলম ৰুবুল লিখা আছে ময়মনসিংৰ হয় অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে We have identified 2,895 account. মই কিতাপ এখন কৰি আপোনালোকক দি দিম মই যে দুটা মই কালি চাবৰ কাৰণে এজন সব ৰবিউল আলম ৰুবেল lives in ময়মনসিং বাংলাদেশ কিন্তু আপোনালোকে কব আপৰে ইমান লাইক আহিছে বহুত পপুলাৰ দেই কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছে কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই মইতো সিম্পল চাইছো মই এই কিটাটো আহিবই নোৱাৰে ক'ৰ পৰা আহিছে চাচোন বাবা 10টা হাজাৰ একাউন্ট পেলেষ্টাইন আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে 2895 একাউন্ট এতিয়া মোদী আমাক কেনেকে সহায় কৰিব আমি এইবিলাক ৰিসাৰ্চ কৰি দেখুৱালেহে মোদী আমাক সহায় কৰিব পাৰিব ইন্টাৰপোলত দিব পাৰিব চাব পাৰিব আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা আমি অসমীয়া সকলে তাক বুজি পালে এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় আপোনালোকেও তো পেজ কেটা চাব পাৰে